নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ট্ৰেডিংৰ জৰিয়তে প্ৰবঞ্চনা কৰা কোনো হাৰি যাব নোৱাৰে পুনৰ কঠোৰ হৈছে অসম চৰকাৰ ট্ৰেডিংৰ জৰিয়তে প্ৰবঞ্চনা কৰা সকলৰ পুলিয়ে পুখাই উফালি পেলোৱা হ'ব প্ৰয়োজনত সিবিআই অৰ্পণ কৰা হ'ব গোচৰ কিন্তু কোনো কাৰণতে ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰা কোনো এজন ব্যক্তি হাৰি যাব নোৱাৰিব বিগ আপডেট এনি টক্সৰ দৰ্শকৰ জানাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ট্ৰেডিংৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহব প্ৰয়োজন হলে গোচৰ সিবিআই অৰ্পণ কৰা হ'ব সিবিআই দিয়া হ'ব প্ৰবঞ্চনা কৰা সকলোকে ধৰা হ'ব এবাৰ কঠোৰ সকিয়নি মন্ত্ৰী পীযুষ হাজৰিকাৰ যে ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰা কোনো ব্যক্তিক হাৰি যাবলৈ দিয়া নহব মন্তব্য আছে আগবঢ়াইছে দেখিছে আপোনালোকে কঠোৰৰ পৰা কঠোৰতম হৈছে আমাৰ প্ৰশাসন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰয়োজনত ইডি ইনকাম টেক্স বা সিবিআইকো দিয়া হ'ব আৰু কোনো পক্ষে ট্ৰেডিংৰ লগত জড়িত জঘন্য ব্যক্তিসকলক হাৰি যাবলৈকে দিয়া নহ'ব যোন জড়িত হৈ আছে সকলোৰে পালি পোখা উভালি সকলোকে আইনৰ মজিয়ালৈকে অনা হ'ব আৰু আইনে নিশ্চয়কৈ ডেফিনেটলি শাস্তি দিব কিন্তু অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে এনেকৈ ট্ৰেডিংৰ নামত আৰু আমাৰ সাধাৰণ মানুহক কাকোৱে প্ৰবঞ্চিত হ'বলৈকে দিয়া নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ৰাইজকো অনুৰোধ কৰিছে কোনোৱে যাতে প্ৰবঞ্চকৰ পাল্লাত নপৰে বেয়া মানুহৰ জালত ভৰি নিদিয়ে মই সকলোকে এই কথাটো নকৰিবলৈ অনুৰোধ কৰিছোঁ মেম্বাৰশ্বিপ চলি আছে মই সমষ্টিলৈকে আহিব পৰা নাছিলোঁ গতিকে মেম্বাৰশ্বিপ কেনেকৈ হৈ আছে মই শিকিলোঁ আৰু মেম্বাৰশ্বিপ আৰু যাতে কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে লগত আলোচনা কৰিলোঁ এতিয়ালৈকে যোৱাকালিলৈকে আমাৰ জাগিৰোড সমষ্টিত 16,800তকৈ অধিক বিজেপিৰ মেম্বাৰশ্বিপ হৈছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে বিজেপি দললৈকে উষ্ম আদৰণি জনাইছোঁ আৰু মাত্ৰ 7টা দিনৰ ভিতৰত এই প্ৰায় 17,000 মানুহে বিজেপিৰ মেম্বাৰশ্বিপ লোৱাৰ কাৰণে মই অত্যন্ত সুখী হৈছোঁ আকৌ তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমত যোৱাকালিলৈকে 12 লাখতকৈ অধিক ব্যক্তিয়ে বিজেপি দলৰ মেম্বাৰশ্বিপ লৈছে আৰু এইটো মেম্বাৰশ্বিপ লওঁতে নিজে আহিব লাগিব নিজে নিজৰ মোবাইলৰ পৰা মিছ কল দিব লাগিব তাত এখন ফৰ্ম আহিব ফৰ্মখন ফিল আপ কৰিব লাগিব গতিকে কোনো জবৰদস্তি আনিব নোৱাৰে বা কোনো ঘৰত বহি কৰি দিব নোৱাৰে গতিকে তাৰ মাজতো যে 7 দিনত 12 লাখ মানুহ অসমত বিজেপি দলৰ নতুন সদস্য হৈছে ই প্ৰমাণ কৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত বিজেপি কিমান শক্তিশালী আৰু শক্তিশালী কৰিব লাগিব তাৰ কাৰণে আমি ৰাইজৰ আৰু কাম কৰিব লাগিব গতিকে আমি সদায় ৰাইজৰ কামক অগ্ৰাধিকাৰ দি আহিছোঁ আজিও দিম কাইলৈও দিম ভৱিষ্যতেও দিম ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ দেখিছে আপোনালোকে কঠোৰৰ পৰা কঠোৰতম হৈছে আমাৰ প্ৰশাসন আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰয়োজনত ইডি ইনকাম টেক্স বা সিবিআইকো দিয়া হ'ব আৰু কোনো পক্ষে ট্ৰেডিংৰ লগত জড়িত জঘন্য ব্যক্তিসকলক হাৰি যাবলৈকে দিয়া নহ'ব যোন জড়িত হৈ আছে সকলোৰে পালি পোখা উভালি সকলোকে আইনৰ মজিয়ালৈকে অনা হ'ব আৰু আইনে নিশ্চয়কৈ ডেফিনেটলি শাস্তি দিব কিন্তু অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে এনেকৈ ট্ৰেডিংৰ নামত আৰু আমাৰ সাধাৰণ মানুহক কাকোৱে প্ৰবঞ্চিত হ'বলৈকে দিয়া নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ৰাইজকো অনুৰোধ কৰিছে কোনোৱে যাতে প্ৰবঞ্চকৰ পাল্লাত নপৰে বেয়া মানুহৰ জালত ভৰি নিদিয়ে মই সকলোকে এই কথাটো নকৰিবলৈ অনুৰোধ কৰিছোঁ মেম্বাৰশ্বিপ চলি আছে মই সমষ্টিলৈকে আহিব পৰা নাছিলোঁ গতিকে মেম্বাৰশ্বিপ কেনেকৈ হৈ আছে মই শিকিলোঁ আৰু মেম্বাৰশ্বিপ আৰু যাতে কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে লগত আলোচনা কৰিলোঁ এতিয়ালৈকে যোৱাকালিলৈকে আমাৰ জাগিৰোড সমষ্টিত 16,800তকৈ অধিক বিজেপিৰ মেম্বাৰশ্বিপ হৈছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে বিজেপি দললৈকে উষ্ম আদৰণি জনাইছোঁ আৰু মাত্ৰ 7টা দিনৰ ভিতৰত এই প্ৰায় 17,000 মানুহে বিজেপিৰ মেম্বাৰশ্বিপ লোৱাৰ কাৰণে মই অত্যন্ত সুখী হৈছোঁ আকৌ তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ